মই আপোনালোকৰ মৰমৰ নাজনীন বেগম। মই আজি এটা আপোনালোকৰ ওচৰত সৰু আমল এটা লৈ আহিছোঁ, যাতে এই আমলৰ জৰিয়তে আপোনালোকে বহুতখিনি স্বভাৱ কমাব পাৰে। আল্লাহৰ ওচৰত এই স্বভাৱৰ জৰিয়তে বহুত স্বভাৱ পোৱা যায়। আমাৰ মাইকী মানুহৰ কি হৈ যায়, ৰুটিনি লাইফত ইমান কাম থাকে যে ডাঙৰ ডাঙৰ ইবাদত আমি কৰিবলৈ কাৰণে সময় নাপাওঁ। ল'ৰা ছোৱালীক লগোৱা কাম, ঘৰৰ কাম, কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা, সকলোখিনি কামত আমি ইমানখিনি জড়িত হৈ থাকিব লাগে। সেইটো কাৰণে মই ভাবোঁ যে যদি মোৰ তেনেকুৱা দিগদাৰী হয়, তো আপোনালোকৰো তেনেকুৱা হয় যে আমি ইবাদতটো কৰিব বিচাৰোঁ, কিন্তু ইবাদত কৰিবৰ কাৰণে তেনেকুৱা নোৱাৰোঁ, সময় নোলায়। তো সেইকাৰণে মই ভাবোঁ যে মই যিখিনি কথা গম পাওঁ বা গম পাইছোঁ আল্লাহৰ হুকুমত, বা মই যিখিনি ইবাদত কৰোঁ, তো আপোনালোককো এনেকুৱা ইবাদত এটা শিকাই দিওঁ, যাতে আপোনালোকে যদি মোৰ জৰিয়তে আপোনালোকে এটা যদি ভাল কথা শিকে বা ইবাদত কৰিবৰ কাৰণে সুবিধা হয়, আপোনালোকৰ সকলোখিনি স্বভাৱৰ লগতে মই জড়িত হৈ যাম আৰু আমি একেলগে চবেই মিলি জান্নাতত যাব পাৰিম। কাৰণ ইজনে সিজনক টানি আগুৱাই লৈ যাব লাগিব, কাৰণ এজনেতো অকলে জান্নাতত জীয়াই থাকিব নোৱাৰে। আৰু সেইকাৰণে আমি ইজনে সিজনক যদি সহায় কৰোঁ বা ইজনে সিজনক যদি দুটা ভাল কথা শিকাই দিওঁ আৰু